যেতিয়া ঘটনাটো হৈ গ'ল চবে পাব্লিক জমা হৈ গ'ল চবে মাৰিম ইহঁতক মাৰ কাট বুলি কৈ আছে চবে মাৰ কাট জমা হৈ গৈছে ইহঁতক মাৰি পেলাওক নাই কোনো উদ্ধাৰ কৰাৰ কথাই কোৱা নাই ৰিকুৱেষ্ট কৰি আছোঁ আমাক দাদা বাচাওক এম্বুলেঞ্চ মাতক বুলি আমি কৈ আছোঁ ৰিকুৱেষ্ট কৰি আছোঁ হাত জৰি ইহঁতক গাড়ীৰ ভিতৰতে মাৰি আছে গাড়ীৰ ভিতৰতে মাৰিছে আমাক গলে চলে মাৰিছে এইবিলাক চলাত ধৰি টানিছে আমাক ভিতৰত বাল্টি লৈ আহিছে মাৰিব এই ৰিক্সাটো ছাইডতে আছিলে দোকানৰ ছাইডতে আছিলে গাড়ীখন হৈ গ'ল ছাইডতে আছিলে দোকানৰ ছাইডত ৰখি আছিলে টাৰ্ণিঙত ব্ৰেকটো মাৰা গ'ল তাতে অকস্মাত হৈ গ'ল আমি একদম কিবা কৰি বাচিছোঁ ছাৰ ন্যায় লাগে আমাক আমি এটাই বিচাৰোঁ আমিতো লোকক বাচাব নোৱাৰিলোঁ আমি চকুদি দেখা পাইছোঁ আমি কেনেকুৱা মাৰিছে ইহঁতক গাঁৱৰ মানুহবিলাকে কিন্তু আমি তাক বাচাব নোৱাৰিলোঁ কিন্তু আমাক ন্যায় লাগে এতিয়া আমি লগৰ কাৰণে এটাই বস্তু এতিয়া আনিব পাৰিম বা আমি খুজিব পাৰিম আইনৰ পৰা আমি ন্যায়টো খুজিব পাৰিম যিখন নেকি ওচৰতে ই ৰিক্সা আছিলে এই ৰিক্সাখনৰ ফলত এই দুৰ্ঘটনাটো হোৱা বুলি জানিব পৰা যায় আৰু সেই সময়তে আমাৰ ভতিজা যিহেতু সুস্থ অৱস্থাত আছিলে তেখেতে চান্দুফেদি ওলাই আহে আৰু চান্দুফেদি ওলাই অহাৰ পিছতে তাতে থকা যিখিনি স্থানীয় উদন্ত যুৱক সেই উদন্ত যুৱকে তেওঁক বহুত বেয়াকৈ মাৰধৰ কৰে আৰু মাৰধৰ কৰাৰ ফলত তেখেতক একদম সম্পূৰ্ণৰূপে মূৰ্খ অৱস্থাত তেওঁক মানে পেলাই থৈ যায় পুলিচ প্ৰশাসনক এইখিনি অনুৰোধ কৰিম যাতে তীব্ৰতৰ কৰি পেলাই তেখেতসকলে আমাৰ যি ভতিজাৰ যিটো ন্যায় সেই ন্যায়টো তেওঁলোকে যাতে প্ৰদান কৰে যিকেইজন 4জন বন্ধু আছিলে সেই 4জন বন্ধুৱে গৈছে আৰু তেওঁলোককো মাৰধৰ কৰিছে আনকি পুলিচে প্ৰশাসনে যেতিয়া তেওঁলোকক উদ্ধাৰ কৰিব গৈছিল তেতিয়া সেই পুলিচ প্ৰশাসনৰ মানুহকো তেওঁলোকে মাৰধৰ কৰিছে যোৱা 20 আগষ্টত বাঙালীপাৰাৰ ভৰালি চকত আচলতে এক দুৰ্ঘটনা সংঘটিত হৈছিল আৰু দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে অভিষেক দাস নামৰ এগৰাকী যুৱক যে নিহত হৈছিল আৰু পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি এই অভিষেক দাস আচলতে দুৰ্ঘটনাত নিহত হোৱা নাছিল অভিষেক দাসক হত্যা কৰা হৈছিল বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে আৰু মই বৰ্তমান উপস্থিত আছো কুচুকাটা গাঁৱৰ সেই পৰিয়ালটোৰ ওচৰত আৰু এই পৰিয়ালটোত এতিয়া শোকাকুল পৰিৱেশে বিৰাজমান আৰু মোৰ কেমেৰা সহযোগীয়ে দেখুৱাব ইয়াৰ দৃশ্য আচলতে এই পৰিয়ালটোৰ আছিল সেই যুৱকজন আছিল অভিষেক দাস বাঙালীপাৰাৰ ভৰালি চকত যি দুৰ্ঘটনা সংঘটিত হৈছিল দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে আচলতে অভিষেক দাস নামৰ যি 23 বছৰীয়া যুৱকজন নিহত হৈছিল আৰু পৰিয়ালৰ লোকে ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে যে ল'ৰাজনক আচলতে হত্যা কৰা হৈছিল পৰিয়ালৰ লোক আছে মই পোনে তেখেতৰ লগত কথা পাতিবলৈ যত্ন কৰিম যে কি ক'ব হত্যা কৰা হৈছিল এটা মৰ্মান্তিক ঘটনা তেওঁ পৰিকল্পিতভাৱে হত্যা কৰা হৈছে কাৰণ যিডোখৰ ঠাইত নেকি আমাৰ দক্ষীজন আছিল সেই ঠাইৰ পৰা দুৰ্ঘটনা য'ত ঘটিছিল তাৰ পৰা 50 ফুট মান নিলগত ল'ৰাজনক মানে জংগলৰ মাজত নি হত্যা কৰা হৈছিল আপোনালোকে এজাহাৰ দিছে আমি এজাহাৰ দিছোঁ আৰু আমি আমাৰ আৰক্ষী প্ৰশাসনক ইয়াৰ উচিত তদন্ত কৰিবৰ কাৰণে আহ্বান জনাইছোঁ ঘটনাটো মানে আমাৰ নাতি অভিষেক দাস তেওঁৰ বন্ধু 4জনৰ সৈতে বগামাটিলৈ গৈছিল আৰু বগামাটিৰ পৰা আহিবৰ সময়ত আনুমানিক 3 মান বজাৰ ভিতৰত আমাৰ কুৱাকপুৰ আৰক্ষী চকীৰ অন্তৰ্গত ভৰালি চক নামৰ ঠাইত গাড়ীখন দুৰ্ঘটনাত পতিত হয় দুৰ্ঘটনাত পতিত হোৱাৰ পিছত আমাৰ নাতি অভিষেক আছিল তেওঁ চালক আৰু গাড়ীৰ মালিক তেওঁ খিৰিকীবিলাক দৰ্জাবিলাক বন্ধ হৈ যোৱাৰ কাৰণে চান্দুফেদি ওলাই আহি নিজৰ গাড়ীখন অলপ নিৰীক্ষণ কৰি আছিল তৎমুহূৰ্ততে যিখন দোকানত খুন্দা মাৰিল আৰু যিখন ই ৰিক্সাত খুন্দা মাৰিল সেই মালিক দুজনে আহি তেওঁক লগে লগে মাৰপিট কৰিলে অকল মাৰপিট কৰাই নহয় তাত লগে লগে যেতিয়া মানুহৰ জুম পাতিল তেওঁলোকে অলপ নিৰাপদ ঠাইত জংগলত য'ত নেকি মানুহে দেখা নাপায় সেনেকুৱা ঠাইত নি তেওঁক ৰ'দেৰে ডিঙিত কোবাই এই ডিঙিটো একদম মানে হেৰি কৰি দিছে নষ্ট কৰি দিছে উশাহ ল'ব নোৱাৰাকৈ আৰু তাতে তেওঁলোকে মুমূৰ্ষ অৱস্থাত পেলাই থৈ আহি এই গাড়ীখনত যি 4গৰাকী বন্ধু আছিল সেই 4গৰাকী বন্ধুকো হত্যাৰ ভাবি কৰি দিয়ে তেওঁলোকৰ ভাষ্য এনেকুৱা বন্ধুসকলে কোৱা মতে যে এজনক শেষ কৰি দিলোঁ এতিয়া বাকী 4জনকো এতিয়া শেষ কৰিম তাৰ পাছতে আৰক্ষী আহি পায় আৰু আমাৰ অভিষেক নাতিক লগতে আমাৰ যি তেওঁৰ 4গৰাকী বন্ধু 4গৰাকী বন্ধুক দৰ্জা ভাঙি তাৰ পৰা উদ্ধাৰ কৰি কুৱাকপুৰ আৰক্ষী চকীলৈ লৈ আহে জানিব পৰা মতে সেই স্থানত আৰক্ষী আছিল আৰক্ষী থকাৰ পিছতো এনেধৰণৰ ঘটনা সংঘটিত হ'বলৈ পালে নেকি হয়তো এনেকুৱা হ'ব পাৰে যে যি সময়ত নেকি দুৰ্ঘটনাটো পতিত হ'ল সেই সময়ৰ পৰা খবৰটো কোনো ব্যক্তিয়ে থানালৈকে প্ৰেৰণ কৰিব পৰা নাছিল আৰু থানাত খবৰটো দিয়াৰ পাছতো হয়তো তেওঁলোকৰ এই যিটো মানে পুলিচৰ বল এই পুলিচৰ বলৰ হয়তো সেইখিনি সময়ত
নাছিল কাৰণে অলপ যোৱাত তেওঁলোকৰ পলম হ'ব পাৰে কিন্তু আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ